ঠিক আছে, মই তোমাক সহায় কৰিম, কিন্তু তুমিও মোক এটা সহায় কৰিব লাগিব। মই যি কৰিব লাগে তাকে কৰিম। আপুনি কেৱল মোৰ মাৰ জীৱনটো ৰক্ষা কৰক। ঠিক আছে, এই বিষয়ে তোমাৰ লগত পিছত পাতিম। আপোনাৰ অফিচত মই ইমান দিন কাম কৰিলোঁ, আপুনি মোক সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে। মই আপোনাক সহায় কৰিব পাৰিলে মই মোৰ নিজৰ ভাগ্য বুলি ভাবিম। জানো তুমি মোৰ কথা অমান্য নকৰা। আৰু কেতিয়াও যাতে এইবিলাক কথা নোলায় সেইকাৰণে মই চাকৰি ৰিজাইন দি যাবলৈ কৈছিলোঁ। তেতিয়াতো ভবা নাছিলোঁ এনেকুৱা এটা দিন আহিব বুলি। অফিচলৈ যাওঁ, পুৰণা কৰ্মচাৰী কোনোবাই কিবা খবৰ পায় নেকি, খবৰ লওঁ। আচ্ছা ৰুমি, কোৱাচোন। হাতীগাঁৱৰ প্ৰজেক্টটো ৰেডি কৰা আছেনে? কৰাই আছে। আচ্ছা ঠিক আছে। ৰমান ক'ৰবালৈ যায় নেকি? বছে কালিয়ে ছাইডলৈ যোৱাৰ কথা কৈছিলে, কামৰ ভিৰত যাবই পৰা নাই। বছৰ যি দেখিছোঁ মুড ঠিক নহয়, কালিৰে পৰা কিবা টেনশ্যনতেই আছে। উৰহৰ খং ভঙা ঠাইতহে জাৰিব, আমিনো আৰু কি কৰোঁ। যাওক যি কৰিবলৈ দিছে সোনকালে কৰি আহক। ঠিকেই, যাওঁ দিয়ক। যাওক। ছাৰ ৰমান ক'ত যায়? ছাইডলৈ যাওঁ, কাম অলপ আছে। ঠিক আছে। ৰমান শুনকচোন, এই দিলীপ কাকতিক পঠিয়াই দিবচোন, মই মতা বুলি ক'ব। হ'ব ছাৰ। দিলীপ কাকতিক আকৌ কিয় লাগে? অফিচৰ পুৰণা মানুহক বছে বিচাৰিছে। তহঁত দুটা অলপ পিছত মোৰ অফিচলৈ আহিবিচোন। চোৱা, তোমাক মই একেটা কথাকে বাৰে বাৰে কৈ থাকিব নোৱাৰোঁ। এতিয়াই ল'ৰা ছোৱালী জন্ম দি সংসাৰৰ মাজত সোমাব বিচৰা নাই। আৰে এতিয়া আমাৰ ফূৰ্তি কৰাৰ সময়। মই জানো নুবুজো, কিন্তু এই সময়ত কি কৰিম তাকেহে ভাবি পোৱা নাই। বাছ ডাক্তৰৰ লগত কথা পাতা। তেনেকুৱা কিবা এটা কৰিব লাগিব। তেনেকুৱা কিবা এটা মানে সেইটোৱেই কৰিব লাগিব। আৰু আজিকালি এইবোৰ চিম্পল কথা। আমাৰ লগৰ বহুতক দেখিছোঁ। শুনা, তুমি বেছি চিন্তা কৰিছা। চিন্তা নকৰোঁ। এটা বিপদৰ পৰা আঁতৰি গৈ আন এটা বিপদৰ সন্মুখীন হওঁ বুলিহে ভয় লাগে। তোমালোক ল'ৰাবিলাকে কি বুলি ভাবা? প্ৰকাণ্ড ফুট এটা দি আমাক ঘৰৰ ভিতৰত সোমোৱাই থবা আৰু নিজে বাহিৰত বিন্দাছ লাইফ কটাবা। মোৰ লগত এইবোৰ নহ'ব। কি ভাবি আছা? আৰু মোক এইখিনি ক'বৰ কাৰণে ইয়ালৈ মাতি আনিছা। ব'লা যাওঁ, এনজয় কৰোঁ।
মা নাকান্দিবাচোন এতিয়া কান্দিবলৈ একো হোৱা নাই নহয় পৃথিৱীত আৰু ডাক্তৰ হস্পিটেল নোহোৱা হৈ গ'ল নেকি এজনে কিবা এটা ৰিপৰ্ট দিলে বুলি সেইটোকে মানি ল'বা নেকি ডাক্তৰে জানো এনেই ক'ব মই আৰু দেউতা আজিকালিতে গৈ আছোঁ তুমি এতিয়া নাকান্দিবা দেই হ'ব দিয়া মা ৰাখিছোঁ উম, উম। ছোৱালীজনীয়ে বৰ কষ্ট পাইছে পৃথিৱীৰে জড়তাটো পাওনাম মমতা পৃথিৱীৰে জড়তাটো পাওনাম মমতা কেতিয়াবা কিছুমান সমস্যাৰ কথা সকলোকে খুলি ক'ব নোৱাৰি মই এটা সমস্যাত পৰিছোঁ চ' মই অলপ টেনশ্যনত আছোঁ গতিকে অফিচৰ কামবোৰৰ ক্ষেত্ৰত তহঁত দুটাই আগভাগ ল'ব লাগিব বেছি দিনৰ কাৰণে নহয় কিছুদিনৰ কাৰণে সেই দিনটো অপেক্ষাতে আছোঁ মই ঐ কি ভাবিছ নাই নাই একো নাই সমস্যা সকলোৰে থাকে এই দুটা থাকোঁতে একো চিন্তা কৰিব নালাগে নে কি কওঁ অভি 100% আমি কোম্পানীৰ কামত কেতিয়াও ফাঁকি নিদিওঁ বাইদেউ আহিলি উফ, এতিয়াহে মোৰ মনটো ভাল লাগিছে জানানে কিনো হৈছে অ ইমান ইমাৰ্জেঞ্চি মাতি পঠিয়ালি ফোনতো একো কোৱা নাই কম কম সকলো কম আগতে ভিতৰলৈ বলচোন বল ৰাখিক মাতি পঠিয়াব লাগিব কথাবোৰ এনেধৰণৰ নহয় সকলোৰে সমস্যাৰ সমাধান থাকে জোনাকীৰো সমস্যাৰ সমাধান কৰাব লাগিব তাই কিয় কথাবোৰ খুলি নকয় মানুহৰ মনবোৰ বুজা বৰ জটিল মই জানো তাইৰ অনুভৱবোৰ তাই জটিল খন্তিখনৰ মাজত আছে যিবোৰ তাই ক'ব নোৱাৰে নীলা চাহকাপ খাই লওক অঁ দিয়া মোক মন ভাল কৰি ৰাখিবলৈ দি এতিয়া দেখোন নিজে মন মাৰি আছে কি কথা কোৱা মই ক'ত মন মাৰি আছোঁ মইতো সৰু ছোৱালী নহয় অফিচত কিবা কৰিবলগীয়া কাম আছিল নেকি আছে যদি মই গৈ আহিলোঁ হয় আজি নালাগে দিয়া বিশেষ কামো নাই সৰু কাম অলপ আছে চলিয়াক মাতি পঠিয়াইছোঁ অঁ নিয়ৰ শুলে নেকি নাই বাপন খুৰাৰ লগত খেলি আছে জোনাকী তুমি মোক তোমাৰ সকলোবোৰ কথা খুলি কোৱাচোন তোমাৰ মনটোৰ বিষয়ে জানিবলৈ বৰ মন গৈছে ক'ব লগাখিনি দেখোন কৈছোৱেই বাকীখিনিও মই নিশ্চয় ক'ম আপোনাক নকৈনো কাক ক'ম মই জানো তাই ক'বলৈ বাধ্য ঠিকেই কৈছে তাই মোক নকৈনো কাক ক'ব এতিয়া কচোন কি কথা হৈছে বৰ ডাঙৰ কথা এটা হৈছে
কি যে কৰোঁ ভাবি পোৱা নাই। এইবোৰ জিলাপি পাক দি নাথাকিবি অ' কি হৈছে ভালকে ক। অংকুশৰ বোৱাৰী হেনো সন্তান জন্ম দিব পৰা সক্ষমেই নহয়। হা কি ছোৱালী বিয়া পাতি আনিলি অ'? ডাক্তৰে কৈছে পূৰ্বতে কিবা অপাৰেশ্যন হৈছিল য'ত ভুল থাকি গ'ল। জানি শুনি এনেকুৱা এজনী ছোৱালী আমাৰ ঘৰলৈ কিয় বিয়া দিব লাগে? খেদি পঠিয়াই দে। চিধা কথা, এইখন ঘৰৰ ভৱিষ্যত বুলি এটা কথা আছে। অংকুশলৈ আমি বেলেগ ছোৱালী বিয়া পাতিম। ঘৰৰ মানুহ মাত। আমাৰ কিবা ভুল থাকিলে বেলেগ কথা আছিল। উকিল মাত, ডিভোৰ্চ কেছ ফাইল কৰি দে। নে কি ক তই? সেইকাৰণেইতো তোক মাতিছোঁ, অংকুশক তই মনাব লাগিব। নামানিলে হ'ব নেকি? তাৰ কথা মতে এইজনী ছোৱালী বিয়া কৰাই আনিলোঁ। ফল নিদিয়া গছ এডাল ৰাখি লাভ কি? এইবোৰ চিন্তা কৰি মোৰ পেটলৈ ভাত নোযোৱা হৈছে। তাই কি কয় জুলিয়ে? তাইতো ৰুমৰ পৰা নোলোৱাই হৈছে। অ' কথা গুৰুতৰ। চলিহা আহিলে, বহকচোন বহক, বহা না। হ'ব ছাৰ, ছাপ্লাই মালবোৰ পঠাই দিয়া হৈছে ছাৰ। অঁ। আপুনি মাতি পঠিওৱাৰ কাৰণে ৰিও লগতে আহিছিলে ছাৰ। ভালে কৰিলে। ছাৰ আপোনাক লগ পোৱা আকৌ সৌভাগ্য হ'ল। কওকচোন ছাৰ, কিয় মাতিছিল? চলিহা মই আজি অফিচলৈ নাযাওঁ, জোনাকীও নাযায় হেনো। আপুনি এটা কাম কৰিব চলিহা, কি কাম ছাৰ? মোৰ টেবুলত শইকীয়া ক্ৰিয়েশ্যনৰ ফাইল এখন আছে, এবাৰ চেক কৰি দিবচোন। হ'ব ছাৰ, সেইটোনো কি কথা? তেনেহ'লে আমি আহোঁ? ৰ'ব চাহ বনাব। নাই নালাগে, আমাৰ দেৰি হৈছে। সমীৰণ কি চিন্তা কৰি আছে? নাই একো নাই ছাৰ, আহোঁ। যোৱা। হ'ব ছাৰ। পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। নিয়ৰ কি হ'ল নিয়ৰ? চোৱা দিয়াচোন মোবাইলটো। অ' মোবাইলটো লৈ আহিছে। কোন আহিছিল? এই চলিহা আৰু অফিচৰ নাপাই ল'ৰাই দিয়া। আছে। কি হ'ল? আপোনালোকে মৰম কৰি কৰি তাইক উঠাই দিছে, কিন্তু একদম মৰম নকৰিবচোন। একো নহয় দিয়া, তাই জনা হোৱা নাই নহয়। অঁ, সেইদিনা যে এপইণ্ট কৰিছিলোঁ মই ল'ৰাজন, তাৰ ব্যৱহাৰ বৰ ভাল জোনাকে। মন্দিৰতো লগ পালোঁ আৰু এতিয়া আমাৰ ঘৰলৈ আহিছিল চলিহাৰ লগত। কেতিয়াবা তোমাৰ কিবা কামত লাগিলে ক'ব পাৰিবা। কি নাম? সমীৰণ। আহা ভিতৰলৈ। নিয়ৰ, অ নিয়ৰ, সৰু ল'ৰা ছোৱালীয়ে মোবাইল ল'ব নাপায় নহয়। কিয় তুমি মোবাইল লৈছা? নহয়তো। হ'বও পাৰে, কাৰণ সেইদিনা মোক বিচাৰি অফিচৰ সন্মুখ পাইছিলগৈ। কিবা বুদ্ধিৰে মোৰ ওচৰ চাপিব বিচৰা নাইতো। তুমি আঁতৰি থকা সমীৰণ, আঁতৰি থাকা। ছাৰে যে ক'লে অফিচলৈ নাহোঁ আৰু কোনোবা নাহে বুলি, কাৰ কথা ক'লেনো? কিয়? নহয় মানে ছাৰৰ ঘৰত আৰু কোনোবাই চাকৰি কৰে নেকি? অ' ছাৰৰ মানুহজনী জোনাকী মেম, সাংঘাতিক বস্তু। অফিচৰ ক'ত কি কি আছে চব নগদৰ্পণত। হয় নেকি? ছাৰৰ বাইদেউ চাগে বহুত পঢ়া শুনা। ছাৰে বিয়া পাতিছেনে নাই সেইটো নাজানো, কিন্তু ছাৰৰ বাইদেউ বুলিয়েই জানো। কিবা সম্পৰ্ক। আৰু এটা কথা কিন্তু দেই, এইবোৰ কথা কৈ কিন্তু মোৰ চাকৰিটো নাখাব। কি কয় জিদ্দা? হ'ব, এইবোৰক লৈ আমাৰ মতলব নাই। ডাঙৰ ডাঙৰ মানুহ, ডাঙৰ ডাঙৰ কথা। আমি সৰু মানুহ সদায় সৰু হৈ থকাই ভাল। ব'লক সেই অফিচটোৰ পৰা আহোঁ, দেৰি নকৰোঁ ব'লক। ব'লক। তাক মই অহা বুলি কওঁতেও যে সি ঘৰলৈ অহা নাই নে সি সদায় দেৰি কৰে? এই নাই নাই, কোম্পানীৰ কথা নহয়, কেতিয়াবা সোনকালে আহে, কেতিয়াবা কাম থাকিলে দেৰিকৈও আহে। ঘৰত ইমান ডাঙৰ এটা সমস্যা, সি কোম্পানীৰ কামত ঘূৰি ফুৰিলে হ'বনে? আজিকালি আকৌ গিৰিয়েকে ঘৈণীয়েকৰ কথাহে শুনে।
সন্তান জন্ম দিব নোৱাৰা মানুহ এজনীৰ কথা শুনিলে হ'ব নেকি? এতিয়া আটায়ে মিলি ভাল ছোৱালী এজনী চোৱাৰহে কথা। মাহঁতে এইবোৰ কি আলোচনা কৰিছে? চাওঁচোন কি কৰে। অঁ, ভুল কৰিছিলোঁ, কিন্তু অকলে মই ভুল কৰা নাই। ইমান সহজে হাৰ মনা ছোৱালী মই নহয়। তোৰ যে আৰু কথা নহয়, জোনাকীৰ নামৰ ছোৱালী অসমত এজনীহে আছে নেকি? নাই, কিন্তু জিদ্দাই কথাবোৰ কোৱাৰ পৰা কিবা খেলি মেলি লাগি আছে। তেখেতৰ দৰে ইমান ডাঙৰ মানুহ এজনৰ লগত আমাৰ গাঁৱৰ সাধাৰণ ছোৱালী এজনীৰ লগত কিবা সম্পৰ্ক থাকিব পাৰে? তই কোৱা কথাটো 100% হয়। এনেই মনত কিবা এটা খেলিলে সেইবাবে কৈ দিলোঁ। প্ৰেমত পৰিলে কি কি যে নহয় মানুহবোৰৰ মনবোৰত। জুলি, জুলি, ইয়াৰ আকৌ কি হ'ল? নিশ্চয় মা আৰু জেঠাই কিবা কৈছে। কিবা আৰু কি হ'ব, গালি দিছে চাগে। হ'ল আৰু ঘৰখনত অশান্তি নামিল। অঁ, অংকুশ আহিলে? অঁ জেঠাই, আপুনি হঠাতে আহিল যে? হঠাতে মানে কালি মাৰে ভাঙি পাতি কথাখিনি কোৱাহেঁতেন মই কালিয়ে আহিলোহেঁতেন। আৰু যা যা মুখ হাত ধুই লগে, তোৰ লগত মোৰ কথা আছে। মৰিলোঁ আৰু এইবাৰহে কথা বিষম। মায়ে মানে জেঠাইৰ আগত সকলো ক'লে। জেঠাই এনেই তিলটোকে তালটো কৰা মানুহ। মৰিলোঁ, ফাইনেলি মৰিলোঁ। তাৰমানে কাইলৈ ৰাখি ঘৰলৈ উভতি আহিব। তাই অহা মানে মান অভিমান অশান্তি এইবোৰ থাকিবই নহয়। একেবাৰে নুবুজা ছোৱালী তাই। আগতে ভাবিছিলোঁ তাই সোনকালে পঢ়া শুনা শেষ কৰি আহক, মোক অফিচত কামত সহায় কৰক। এতিয়াচোন তাই আহিব বুলি শুনি ভয়ে লাগিছে। মা আৰু জেঠাই আজি দুপৰীয়াৰ পৰা যিবোৰ কথা আলোচনা কৰি আছে সেইবোৰ তুমি শুনা নাই, মই শুনিছোঁ। মই প্ৰতিটো কথাই মোৰ বুকুত হুলে বিন্ধা দি বিন্ধিছে। ইমান নিৰ্দয়, ইমান নিষ্ঠুৰভাৱে মানুহে মানুহক কথা ক'ব পাৰেনে? মোৰ কি সন্মান নাই? আমাৰ ঘৰখনৰ কি সন্মান নাই? কি কৈছেনো? কি কোৱা নাই, কি কথা আলোচনা কৰা নাই সেইটো সোধা। মোক অকলে দুখ দি থাকিব নোৱাৰে তোমালোকৰ ঘৰখনে। আৰু যদি মোক তোমালোকৰ ঘৰখনে মানসিকভাৱে অশান্তি দি থাকে তেনেহ'লে মই চিঞৰি চিঞৰি সকলো কথা ক'ম। বলিয়া হৈছে নেকি জুলি? মই বলিয়া হৈছোঁ।